সদায় কলডিলৰ ভাজি খাই থাকোঁ। আজি ভাবিছোঁ কলডিলৰ খাৰ অকণকৈ বনাম। কলডিলৰ খাৰ মাছৰ লগত বনাম, তাতে মচুৰ দাইল দিম। কলডিল লৈছোঁ, অকণমান মিঠাতেল আৰু নিমখ দি লৈছোঁ। কলডিলটো খাৰ বনাম যিহেতু সেইকাৰণে ডাঙৰ ডাঙৰকৈ কাটিছোঁ। মাছ লৈছোঁ 3জনী। কলডিলৰ লগত খাৰ বনাবৰ কাৰণে এতিয়া মই গেছত কেৰাহীখন পাতি ল'লোঁ। মাছকেইজনী প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। মাছ ফ্ৰাই কৰি হৈছে। মই 3জনী খাৰত নিদিওঁ, 2জনীহে খাৰত দিম। মাছকেইজনী ভাজি ল'লোঁ। ভাজি পেলাই ইপিনে মাছ ভজা তেলতে কেৰাহীত জলকীয়া দুটা, পকা জলকীয়া দুটা ফালি দিলোঁ। ইপিনে নহৰু থেতালি ল'লোঁ, পিঁয়াজো কাটি ল'লোঁ। তেলতে নহৰু, পিঁয়াজ, জলকীয়া দি এইখিনি ভালদৰে ভাজিছোঁ। অলপ অলপমান নিচিনা ৰং হোৱাৰ পিছতে মই কাটি লোৱা কলডিলখিনি আৰু মচুৰ দাইলখিনি দি দিম। প্ৰথমে মই মচুৰ দাইলখিনিয়ে দি লৈছোঁ। মচুৰ দাইলখিনি অলপ ভাজোৱাৰ পিছত কলডিলখিনি দিম। এতিয়া পিঁয়াজ এটা কাটি দিলোঁ, পিঁয়াজ এটা দিছোঁ আৰু আন্দাজ মতে এতিয়া কলডিলখিনি ঢালিলোঁ কাঁহীখনত আৰু নিমখ হালধি কলডিলৰ কাঁহীখনকে দি থৈছিলোঁ। এতিয়া এইখিনি ভালদৰে ভাজি থাকিম। কলডিল আৰু মচুৰ দাইল ভালদৰে ভাজ খাইছে মোৰ। এইখিনি খাইহে বনাম, সেইকাৰণে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। মচুৰ দাইলে আৰু কলডিলে মাছ দি খাৰ বনালে খাই ভাল লাগে। আমি মাজে মাজে খাৰো এনেকৈ খাওঁ মচুৰ দাইল দি পেলাই। ডিমৰ লগতো ভাজি খাওঁ, মাংসৰ লগতো ভাজি খাওঁ। এয়া মই গৰম পানী উতলাই থৈছিলোঁ। এতিয়া মই কলডিলখিনি ওপৰত ঢালি দিলোঁ। ঢালি এতিয়া ভালদৰে মই উতলিবলৈ দিম আৰু দাইলখিনি সিজিবতো লাগিব। আৰু পাহাৰীয়া কলডিল সিজোঁতে বেছি সময় নালাগে বাৰু। এতিয়া মই খাৰ দি দিছোঁ। খাৰ দেখিছেনে, খাৰখিনি একদম চফা। এতিয়া খাৰ দিয়াৰ পিছত ভাজি থোৱা মাছকেইজনী ইয়াতে দি দিম। কলডিলখিনি সিজিছে, দাইলো সিজিছে। এতিয়া ভাজি থোৱা মাছকেইজনী দি দিলোঁ। আকৌ মান ধনিয়া পাত কাটি থৈছোঁ, মান ধনিয়া পাতখিনিও দি দিম নমোৱাৰ আগমুহূৰ্তত। এইপিনে মাছ মানে 2জনী দিছোঁ খাৰত, মানুহ 2জনে খোৱা। আৰু ইপিনে মই মাছৰ টেঙা জোলো বনাম, বিলাহী আৰু আলু